ফ্ৰেণ্ডছ আপোনালোক সকলৰ চেবা ষ্টুডেণ্ট সুইং চেনেল স্বাগতম। ফ্ৰেণ্ডছ, আজি মই ডিছকাছ কৰিম ফাৰ্ষ্ট ইউনিট টেষ্টৰ আপোনাৰ ক্লাছ 7ৰ জেনেৰেল মেথমেটিক্সৰ কুৱেশ্যনবোৰ। চ' আপোনাৰ ৰিচিভ যদি এতিয়া এক্সাম হোৱা নাই তেনেহ'লে আপুনি ডেফিনেটলি এই কুৱেশ্যনবোৰ কৰি যাবা, প্ৰেক্টিছ কৰি যাবা। আৰু যদি আপোনালোকৰ এই কুৱেশ্যনবোৰৰ চলিউশ্যনবোৰ মানে আপুনি লাগে তেনেহ'লে মোক কমেণ্ট কৰিব কাইণ্ডলি। চ' আপুনি যদি এইটো চাই তেনেহ'লে মোক কমেণ্ট কৰিব যে চলিউশ্যনবোৰ, বাকী কুৱেশ্যনবোৰ মই দেখাই দিছোঁ, চাই ল'বা। চ' এইটোত 1 মাৰ্কৰ কুৱেশ্যন 10টা আহিছে, 10 মাৰ্ক টোটেল। চ' চাই ল'বা কুৱেশ্যনবোৰ কি আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰিব পাৰে। ৰাইট এডিটিভ আইডেণ্টিটি অফ ইণ্টিজাৰ্ছ আহিছে, ৰেচিপ্ৰকেল অফ 1 কি হয়, 1 চেণ্টিমিটাৰত কিমান মিটাৰ হয়, এইবিলাক ঠিক আছে। আপোনাক যদি কুৱেশ্যনবোৰ সোধে তেনেহ'লে মোক ক'ব, ঠিক আছে। চাওক কুৱেশ্যনবোৰ দিয়া আছে, আপোনালোকে চাই ল'ব কি কুৱেশ্যন আছে, আপোনালোক নিশ্চয় এইটো চলিউশ্যন কৰি যাব এক্সামত। ট্ৰু অৰ ফল্ছ আহিছে, তাৰপিছত ফাইণ্ড প্ৰডাক্ট, এইটো 2 মাৰ্ক আহিছে, 4টা 8 মাৰ্ক। ফাইণ্ড দ্য ভেলু, এইটো আহিছে। তাৰপিছত ৰাইট 1 পেয়াৰ অফ ইণ্টিজাৰ্ছ উইথ ডিফাৰেঞ্চ ইজ 6। তাৰপিছত এইটো ছাম অফ ইণ্টিজাৰ্ছ, ঠিক আছে। আৰু কুৱেশ্যন আছে, চাওক ফাইণ্ড প্ৰডাক্ট অফ ইউজিং এপ্ৰপ্ৰিয়েট প্ৰপাৰ্টি, এইটো প্ৰপাৰ্টি লগাব, ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি নে এছ'চিয়েটিভ কি প্ৰপাৰ্টি লাগিব সেইটো লগাব আপোনালোকে। তাৰপিছত ফাইণ্ড মিন ম'ড এণ্ড মিডিয়ান, এইটো আহিছে, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত এইটো আহিছে ভেৰি ইম্পৰ্টেণ্ট, চাই ল'ব আপোনালোকে কুৱেশ্যনবোৰ। তাৰপিছত 9 নম্বৰ, 10 নম্বৰ, তাৰপিছত 11 নম্বৰ। চ' এই গোটেইকেইটা কুৱেশ্যন আছিলে। আপোনালোকৰ যদি এতিয়া এক্সাম হোৱা নাই আপোনালোকৰ ৰিচিভ হয়, নিশ্চয় এই কুৱেশ্যনবোৰ আপোনালোকে চাই যাবা, ঠিক আছে, যাবা এক্সামত। চ' ডেফিনেটলি কামত আহিব। থেংক ইউ ফৰ ৱাচিং। চেনেল যদি প্ৰথমবাৰৰ পৰা আহিছে তেনে ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ ফৰ ৱাচিং।